এতিয়া মদ খোৱাৰ কথাটো মদক লৈ পেলাই কোনোবাই প্ৰশ্ন কৰে যদি মদ আপুনি খায় নে নেখায় প্ৰথম কথা হ'ল মদ কিবা প্ৰহিবিটেড বস্তু নেকি মদটো আমি জনজাতীয় মানুহবিলাকেতো আমি খাওঁৱেই আমি ঘৰত বনাই খাওঁ ময়ো মদ খাওঁ গতিকে কথাটো এতিয়া মদ খায় নে নেখায় কিমানটো খায় এইটো সোধাৰ প্ৰশ্ন নহয় কিন্তু আমাৰতো মানে কথাটো হ'ল জুবিন গাৰ্গক যেতিয়া মদ খুৱায় তেওঁক হত্যা কৰাৰ কাৰণে অতিৰিক্ত পৰিমাণৰ 333 ml পাৰ মানে মিলিগ্ৰাম পাৰ আপোনাৰ 100 ml ব্লাড যিটো ধৰা পৰিছিল তেওঁ মদ খুৱাই মানে এটা একেবাৰে ষড়যন্ত্ৰ পৰিকল্পিতভাৱে তেওঁক এটা ষড়যন্ত্ৰ কৰি পেলাই ছিংগাপুৰত তেওঁক হত্যা কৰা হৈছে যাতে অসমৰ ৰাইজে যাতে বা আমাৰ গোটেই ন্যায়িক যিটো প্ৰক্ৰিয়া সেই ন্যায়িক প্ৰক্ৰিয়াৰ যাতে ধূলি মাৰিব পৰা যায় কথাটো সেইটোহে ইয়াত কোনে মদ খায় মদ নেখায় এইটো লৈ পেলাই কি কথা আছে কুৱেশ্যন কৰে কোনোবাই যে আপুনি নেইম আৰু ফ্ৰেম ল'বৰ কাৰণে জুবিন গাৰ্গৰ কথাটোত আপুনি গোচৰ দিছিল নেকি এতিয়া মই বিৰিঞ্চি বৰাই আৰু পেলাই মোক জনাবৰ কাৰণে মই ফ্ৰেম আৰ্ণ কৰিবৰ কাৰণে আজিৰ তাৰিখত মোক কোনোবা অসমৰ মানুহে নাজানে নেকি যে মই জনাবৰ কাৰণে মই বিৰিঞ্চি বৰা বুলি মই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কেছটোত মোৰ নামটো উঠিলে অসমৰ ৰাইজে জানিব সেইকাৰণে মই কেছ দিম নহয় জুবিন গাৰ্গ আমাৰ আৱেগ আমাৰ সৰ্বস্ব অসমীয়াৰ চিনাকি গতিকে সেই জুবিন গাৰ্গে যাতে ন্যায় পায় তাৰ কাৰণে আমি যিটো কেছ দিছোঁ তাত অন্য কথা নাই সেইখিনি কথাই আমি কৈছোঁ আৰু যিমানেই যি যত্ন নকৰোঁ কিয় আমিতো চাওক ইতিমধ্যে আমি সাক্ষ্য প্ৰদান কৰিছোঁ